ওয়েলকাম টু ডক্টৰ ৰকিব ব্লগ। আজি আমি আলোচনা কৰিম অসমৰ MBBS কিমান সিট আৰু কোনটো ক্যাটাগৰীত কিমান সিট সেই বিষয়ে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। 9 এপ্ৰিল তাৰিখে অসম চৰকাৰে এখন ৰাজপত্ৰ প্ৰকাশ কৰে আৰু সেই ৰাজপত্ৰত অসমৰ ৰিজাৰ্ভেশ্যন কিমান পাৰ্চেণ্ট সেই ৰাজপত্ৰত উল্লেখ আছে। আজি সেই বিষয়ে আলোচনা কৰিম। অসমত টোটেল এতিয়া 13খন মেডিকেল কলেজ ফাংচনিং হৈ আছে। ইয়াৰে গুৱাহাটী মেডিকেল কলেজত 200টা সিট আছে আৰু আসাম মেডিকেল কলেজত 200টা সিট আছে। শিলচৰ মেডিকেল কলেজত 125 সিট আছে। যোৰহাট মেডিকেল কলেজত 125 সিট আছে। তেজপুৰ মেডিকেল কলেজত 125 সিট আছে। ফকৰুদ্দিন মেডিকেল কলেজত 125 সিট আছে। নগাঁও মেডিকেল কলেজত 100 সিট আছে। ডিব্ৰু মেডিকেল কলেজত 100 সিট আছে। লখিমপুৰ মেডিকেল কলেজত 100 সিট আছে। নলবাৰী মেডিকেল কলেজত 100 সিট আছে। ধুবুৰী মেডিকেল কলেজত 100 সিট আছে। কোকৰাঝাৰ মেডিকেল কলেজত 100 সিট আছে আৰু তিনিচুকীয়া মেডিকেল কলেজত 100 সিট আছে। আৰু অসমত নতুনকৈ বহুত মেডিকেল কলেজ কনষ্ট্ৰাকশ্যন কাম চলি আছে। এতিয়ালৈ আমি জানিব পৰা নাই কোনটো মেডিকেল কলেজত এতিয়ালৈ নতুনকৈ এডমিশ্যন দিব নে নাই। সেই হিচাপে অসমত টোটেল MBBS সিটেৰ সংখ্যা 1600। এই 1600 সিটেৰ ভিতৰত আমাৰ অল ইণ্ডিয়া কোটাত 50% গুচি যায়। অল ইণ্ডিয়া কোটাত 50% গুচি গ'লে অল ইণ্ডিয়া কোটাত যাব 240 সিট। টোটেল অসমত সিট থাকিব 1360। ইয়াৰে আমাৰ চেণ্ট্ৰেল কোটাত দিব লাগিব 6খন সিট, ভূটান গভৰ্ণমেণ্টত দিব লাগিব 5খন সিট আৰু নৰ্থ ইষ্ট কোটাত দিব লাগিব 12খন সিট। এতিয়া টোটেল অসমত সিটৰ সংখ্যা থাকিব 1337। ষ্টেট কোটাৰ কাৰণে সিট থাকিব 1337। ইয়াৰে আমাৰ OBC MOBC ৰিজাৰ্ভেশ্যন কাৰণে 27% ৰিজাৰ্ভেশ্যন হ'লে OBC MOBC সিটৰ সংখ্যা 361। এই 361 সিটৰ ভিতৰত আমাৰ টি গাৰ্ডেনৰ কাৰণে 30 সিট, মৰাণ কমিটিৰ কাৰণে 8 সিট, মটক কমিটিৰ কাৰণে 8 সিট, টাইহং কমিটিৰ কাৰণে 10 সিট, চুতীয়া কমিটিৰ কাৰণে 9 সিট আৰু কোচ ৰাজবংশীৰ কাৰণে 13 সিট। আৰু এতিয়া আমি আলোচনা কৰিম SC কেটাগৰী SC কাৰণে। আৰু SC হ'ল ষ্টেট কোটাৰ 7%। এতিয়া SC সিটৰ সংখ্যা থাকিব 94 আৰু ST প্লেনৰ ৰিজাৰ্ভেশ্যন হ'ল 10%। এতিয়া ST প্লেনৰ সিটৰ সংখ্যা হ'ব 134। এতিয়া ST হিলছৰ কাৰণে 5%। ST হিলছৰ 5% হ'লে ST হিলছৰ টোটেল সিটৰ সংখ্যা 67। এতিয়া এক্স ছাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ সংখ্যা 9খন সিট, ফ্ৰীডম ফাইটাৰৰ কাৰণে ৰিজাৰ্ভেশ্যন 2টা সিট, এক্সট্ৰিম ভাইলেন্সৰ কাৰণে 2টা সিট আৰু অসম আন্দোলনৰ কাৰণে 2টা সিট আৰু স্পৰ্ট কোটাৰ কাৰণে 1খন সিট আৰু EWSৰ কাৰণে 6% আৰু EWSৰ সিটৰ সংখ্যা হ'ব 80 আৰু PWD কাৰণে 5% আৰু APWD সিটখিনি আমাৰ OBC SC ST জেনেৰেল কেটাগৰীৰ পৰা কাটিব। এতিয়া টোটেল জেনেৰেল কেটাগৰীৰ কাৰণে সিটৰ সংখ্যা 585। এতিয়া এই 585ৰ পৰা NRI হ'ল 7%। এতিয়া NRI MBBS সিটৰ সংখ্যা হ'ব 41 টোটেল। এতিয়া আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে সিটৰ সংখ্যা থাকিব 544। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব। কিবা ভুল হ'লে কমেণ্টত জনাব।